প্ৰথম অৱস্থাত আমাৰ আছিলে যে যিবোৰ পিকনিকত গৈ 1 জানুৱাৰী দিনাখন বিভিন্ন দুৰ্ঘটনা আদি হয়, যুৱ মানসিকতা বিকৃত কৰা হয়, সেইবিলাকৰ বিপৰীতে গৈ আমি এক বিশেষ এটা ধাৰা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইয়াৰ পিছৰ পৰ্যায়লৈ আমি কিন্তু লাহে লাহে আমি সাহিত্য সংস্কৃতিৰ বিশেষ ব্যক্তিসকলক বঁটা প্ৰদান সম্বৰ্ধনা আদি আৰম্ভ কৰিলোঁ। লগতে আমি আমাৰ উঠি অহা প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে আমি কিছুমান অনুষ্ঠানৰ আয়োজন কৰিছোঁ। উঠি অহা প্ৰজন্মক আপোনালোকে দেখিছে যে কণ শিশুসকলে এটা সত্ৰীয়া নৃত্য পৰিৱেশন কৰি আছে। আৰু ইয়াৰ পূৰ্বে খন্তেক আগতে আমাৰ উত্তৰ পুৰুষ আমাতকৈ বয়সত ডাঙৰসকলে 60 ঊৰ্ধ ব্যক্তিসকলে ইয়াতে এটা বিশেষ কোৰাছ প্ৰদৰ্শন কৰিলে, যিটোৱে আমাক উত্তৰ প্ৰজন্মক উৎসাহিত কৰিছে। গতিকে আমি ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত বা গোটেই আজি বিশ্বত যি অৱস্থা এটা সৃষ্টি হৈছে, ইয়াৰ বিপৰীতে গৈ আমি যাতে কিবা এটা কৰিব পাৰোঁ, সেইটোৱে যথেষ্ট।